অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়াৰ চিৰাখুন্দি। ৰঙিয়া নগৰৰ 10 নং ৱাৰ্ডৰ চিৰাখুন্দি অঞ্চলটো যেন এতিয়া অপৰাধৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। মদ জুৱা আৰু অপৰাধৰ আখৰা হিচাপে কুখ্যাত হৈ পৰা এই অঞ্চলৰ অৱস্থা দিনক দিনে উদ্বেগজনক হৈ উঠিছে। স্থানীয় সূত্ৰ অনুসৰি এই অঞ্চলত নিয়মিতভাৱে জুৱা খেলৰ আখৰ বহি থাকে, য'ত অৰ্ধশতাধিক লোকৰ সমাগম হয়। কেমেৰাত বন্দী হোৱা এই দৃশ্যই কথাৰ সত্যতা প্ৰমাণ কৰিছে। জুৱা খেলৰ প্ৰতি আসক্তিৰ বাবে এই অঞ্চলৰ বহু লোকৰ পাৰিবাৰিক জীৱন বিপৰ্যস্ত হৈ পৰিছে। কোনে পত্নীৰ সৈতে কাজিয়া কৰিছে, কোনোবাই মাক দেউতাকৰ সৈতে বিবাদত লিপ্ত হৈছে, কেৱল জুৱা খেলৰ বাবে ধন সংগ্ৰহ কৰিবলৈ। ঘৰত অশান্তিৰ সৃষ্টি কৰি হ'লেও এই লোকসকলে ধন লৈ চিৰাখুন্দিৰ জুৱাৰ আখৰাত উপস্থিত হয়। কেমেৰাৰ সন্মুখত পৰাৰ পিছত বহু জুৱাৰীয়ে পলায়ন কৰাৰ চেষ্টা কৰে যদিও দৃশ্যত লক্ষ্য কৰা গৈছে। জানিব পৰা মতে এই জুৱাৰীসকলৰ বহুতেই ৰঙিয়াৰ সমীপৰ বিটেৰ অঞ্চলৰ পৰা আহি এই অপৰাধমূলক কাৰ্যকলাপত জড়িত হৈছে। ইয়াৰ উপৰিও জুৱা খেলৰ স্থানত উদ্ধাৰ হৈছে বহু বিলাতী সুৰাৰ বটল, যিয়ে এই অঞ্চলত মদৰ আখৰাৰ কথা পোহৰলৈ আনিছে। আচৰিত কথা যে এই সকলো ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ চলি থকা স্বত্বেও আৰক্ষীৰ তৰফৰ পৰা এতিয়ালৈকে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। স্থানীয় লোকসকলে এই অঞ্চলৰ ক্ৰমাৎ অৱনতিশীল পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে প্ৰশাসনৰ পৰা জুৱা খেল আৰু মদৰ আখৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। চিৰাখুন্দিৰ এই অৱস্থা নিয়ন্ত্ৰণ নকৰিলে ইয়াৰ পৰিণতি সমাজৰ বাবে অধিক ভয়াৱহ হ'ব বুলি স্থানীয় লোকে আশংকা কৰিছে। প্ৰশাসনৰ তৎপৰতা আৰু স্থানীয় লোকৰ সহযোগিতাৰ জৰিয়তে এই অঞ্চলক অপৰাধৰ ছায়াৰ পৰা মুক্ত কৰাৰ সময় আহি পৰিছে। নহ'লে ৰঙিয়াৰ এই অঞ্চলটোৰ কলংক কেৱল বাঢ়িয়ে যাব বুলি অভিযোগ উত্থাপন কৰিছে সচেতন লোকসকলে। এই পইণ্ট খেলাইছিল তাছতে খেলে আছে পইণ্ট কোনবাটা বেছি খেলে না টাইম পাছ সময় 20 টকা 30 টকা এনে ই আহে গৈ খেলে বেপাৰ চেপাৰ নাই না কাৰো বন্ধ সেইকাৰণে এটা খেলে গম নাপাওঁ মই নাখাওঁ দিছোঁ নাই মই গোপাল ঘৰত গমাই দেখোন নাই নাখাওঁ।